আমি ইয়াৰ আগৰ ক্লাছটোত সেন্টেন্সৰ বিষয়ে ডিটেইলছ চাইছিলোঁ বিশেষকৈ সেন্টেন্সৰ যি ফাংচন ওয়াইজ টাইপছবিলাক কৰা হৈছিলে এছআইটিভৰ পৰা অপটেটিভলৈকে গোটেইকেইটা চাইছিলোঁ আজি আমি ইয়াত কেইটামান প্ৰেক্টিছ কুৱেশ্যন চাওঁ চুজ দি কাৰেক্ট নিগেটিভ ফৰ্ম অফ দি ফলোয়িং সেন্টেন্স হি লুকছ ভেৰি বিউটিফুল অন দি ষ্টেজ এই সেন্টেন্সটো এছআইটিভত আছে বা এফাৰ্মেটিভত আছে আমি এইটোক নেগেটিভলৈ নিব লাগে আৰু আমি কৈছিলোঁ এফাৰ্মেটিভ সেন্টেন্স যদি নেগেটিভ নিবলৈ হয় প্ৰথম নিয়মটো হৈছে অক্সিলাৰি ভাৰ্বৰ পিছত আমি নট লিখিব লাগে অক্সিলাৰি ভাৰ্ব যদি নাথাকে অক্সিলাৰি ভাৰ্ব কেইটা 24টা আছে এই 24টাৰ ভিতৰত যদি নাথাকে আমি ডু ভাৰ্বৰ হেল্প ল'ব লাগিব ডু ভাৰ্বৰ ভিতৰত ডু ডজ আৰু ডিড তাৰ পিছত আমি নট লিখিব লাগিব আৰু এগেইন ভাৰ্বৰ ফাৰ্ষ্ট ফৰ্ম লিখিব লাগিব ঠিক আছে এতিয়া এই বাক্যটোত অক্সিলাৰি ভাৰ্বটো নাই ঠিক আছে এতিয়া আমি চাব লাগিব যে ডু ইউজ কৰিম নে ডজ নে ডিড তাৰ কাৰণে আমি ভাৰ্বটো উলিয়াব লাগিব ভাৰ্ব ইয়াত কি আছে সাবজেক্ট হৈছে শ্ৰী আৰু লুকছ হৈছে ভাৰ্ব আৰু এইটো ভাৰ্বৰ এছ বা ই এছ ফৰ্ম আছে আৰু যদি ভাৰ্বৰ এছ বা ই এছ ফৰ্ম আছে তেতিয়াহ'লে ডজ লিখি পিনে নট লিখিব লাগিব আমি ইয়াত ডজ বিচাৰিব লাগিব প্ৰথম সেন্টেন্সটো ডিড আছে এইটো নহ'ব চি নম্বৰ অপশ্যনত ডু আছে নহ'ব এতিয়া বি আৰু ডিৰ মাজত থাকিলে বি টু ডজ আছে ডি টু ডজ আছে কিন্তু ডিড নট আছে কিন্তু আমাকতো নেগেটিভ সেন্টেন্সলৈ নিব কোৱা নাই আমাক কৈছে একজেক্টলি আমাক নেগেটিভ সেন্টেন্স নিব কৈছে ৰাইট ঠিক আছে তেতিয়াহ'লে বি আৰু ডি আছে বি আৰু ডিৰ মাজত চাওঁ এতিয়া বিত আছে শ্বি ডাজ নট লুক আৰু ডিত আছে শ্বি ডাজ নট লুকছ এতিয়া কোনটো শুদ্ধ এটা কথা কৈছিলোঁ যেতিয়া নেকি ডু বা ডজ বা ডিড ইউজ হয় তাৰপিছত নট ইউজ হোৱাৰ পিছত ভাৰ্বৰ ফাৰ্ষ্ট ফৰ্ম আহিব গতিকে ডিড লুকছ আছে লুকছটো নহ'ব এইটো লুকলৈ গুচি যাব ফাৰ্ষ্ট ফৰ্ম অপশ্যন কোনটো হ'ব অপশ্যন বি চুজ দি কাৰেক্ট অপশ্যন ফৰ নেগেটিভ এছাইটিভ ট্ৰান্সফৰ্মেশ্যন ফৰ দি চেণ্টেন্স গিভেন নন বাট এ হাৰকুলাছ কুড ডু দিছ এইটো আগৰ ক্লাছটোত শিকোৱা নাছিলে জাষ্ট এইটো মনত থোৱা যদি কোনো নেগেটিভ চেণ্টেন্স নন বাট থাকে আৰু এইটো যদি এছাইটিভ চেণ্টেন্সলৈ ট্ৰান্সফৰ্ম কৰিব লাগে তেতিয়াহ'লে নন বাটৰ ঠাইত অনলি লিখি দিবা অ'কে নন বাটটো উঠাই অনলি লিখি দিবা গতিকে ইয়াত নন বাটটো উঠি কি হ'ব অনলি এ হাৰকুলাছ কুড ডু দিছ তেতিয়াহ'লে এইটো এছআইটিভলৈ যাবগৈ কোনটো হ'ব অপশ্যন ডি চুজ দি বেষ্ট আনচাৰ ফৰ দি নেগেটিভ ফৰ্ম অফ দি চেণ্টেন্স নেগেটিভলৈ নিব কৈছে অৰ্থাৎ নট লিখিব লাগিব অ'কে নট লিখিব লাগিব অক্সিলাৰি ভাৰ্ব যদি আছে ৱেল এণ্ড গুড অক্সিলাৰি ভাৰ্ব যদি নাই তেতিয়াহ'লে ডু ডজ বা ডিড এতিয়া চেণ্টেন্স চাই লওঁ হি গেটছ আপ আৰ্লি এভৰি মৰ্ণিং অক্সিলাৰি ভাৰ্ব আছেনে নাই কি ভাৰ্ব ধৰিব লাগিব মেইন ভাৰ্বত কি আছে গেটছ আছে মানে ভাৰ্বৰ এছ বা ই এছ ফৰ্ম আছে ৰাইট ইয়াত ভাৰ্বৰ লগত এছ ফৰ্ম আছে ভাৰ্বৰ লগত এছ ফৰ্ম হ'লে কোনটো হ'ব ডাজ হ'ব নট লিখিব লাগিব তাৰপিছত ভাৰ্বৰ ফাৰ্ষ্ট ফৰ্ম আমি ডজ বিচাৰোঁ প্ৰথমটো ডু নট আছে নহ'ব বাকী ডিত ডু নট আছে নহ'ব থাকি গ'ল বি আৰু চি এতিয়া বিত আছে ডাজ নট গেটছ আছে আমি কৈছিলোঁ ভাৰ্বৰ ফাৰ্ষ্ট ফৰ্ম যাব গতিকে গেটছ নহ'ব হৈ যাব অপশ্যন চি ঠিক আছে ডাজ নট গেট বা ডাজন্ট গেট আপ চুজ দি কাৰেক্ট এৰেঞ্জমেণ্ট একৰ্ডিং টু চেণ্টেন্স টাইপ এতিয়া আমি চেণ্টেন্সৰ টাইপ মতে এইটো এৰেঞ্জ কৰিব লাগে এক নম্বৰ কৈছে ৰিড দি ইনষ্ট্ৰাকশ্যন কেয়াৰফুলি কি চেণ্টেন্স 2 নম্বৰ দি ট্ৰেইন এৰাইভছ এট 10 AM হেভ ইউ ডান ইউৰ হোমৱৰ্ক এলাছ হি ইজ ন' মোৰ কোন চেণ্টেন্স আমি একেবাৰে ইজিছে ৰিকগনাইজ কৰিব পাৰোঁ 4 নম্বৰত এক্সক্লেমেশ্যন চিন আছে গতিকে এক্সক্লেমেটৰী চেণ্টেন্স গতিকে 4 নম্বৰত এক্সক্লেমেটৰী থাকিবই ইয়াতো গোটেইকেইটাতে এক্সক্লেমেটৰী আছে আমি অপশ্যনটো উলিয়াব নোৱাৰিলোঁ কোনটো শুদ্ধ হ'ব তাৰপিছত আমি 3 নম্বৰ চাওঁ 3 নম্বৰত কুৱেশ্যন মাৰ্ক আছে তেতিয়াহ'লে কুৱেশ্যন মাৰ্ক থাকিলে ইণ্টাৰ'গেটিভ চেণ্টেন্স ইণ্টাৰ'গেটিভ অপশ্যন থকা কোনটো আছে ইণ্টাৰ'গেটিভ অপশ্যন থকা দুটা আছে এটা হৈছে অপশ্যন এ আৰু এটা হৈছে অপশ্যন চি তেতিয়াহ'লে বাকী ডি আৰু বি এনেও আনচাৰ নহ'ব আমি একেবাৰে ইজিকেইটা মানে ৰিকগনাইজ কৰি লৈছোঁ এনেহ'লেতো আমি চেণ্টেন্সৰ বিষয়ে জানিলেতো ডাইৰেক্টে ক'ব পাৰোঁ তাৰপিছত দি ট্ৰেইন এৰাইভছ এট 10 AM আৰু ৰিড দি ইনষ্ট্ৰাকশ্যন কেয়াৰফুলি ইনষ্ট্ৰাকশ্যনটো কেয়াৰফুলি পঢ়া এইটো ইনষ্ট্ৰাকশ্যনেই দিছে আৰু যেতিয়া ইনষ্ট্ৰাকশ্যন দিয়ে এইটো ইম্পেৰেটিভ চেণ্টেন্স হয় অৰ্থাৎ প্ৰথম চেণ্টেন্সটো হৈছে ইম্পেৰেটিভ চেণ্টেন্স কোনটো অপশ্যনত আছে 1 নম্বৰত অপশ্যন এত আছে প্ৰথমটো ইম্পেৰেটিভ
দি ট্ৰেইন এৰাইভছ এট 10 AM এইটোতো এটা ষ্টেটমেণ্ট দিছে ডিক্লেৰেটিভ চেণ্টেন্স বা এছাৰ্টিভ চেণ্টেন্স গতিকে 2 নম্বৰটো হ'ব এছাৰ্টিভ চেণ্টেন্স অৰ্থাৎ অপশ্যন কোনটো শুদ্ধ অপশ্যন এ এগেইন কুৱেশ্যন দিছে এৰেঞ্জ কৰিব লাগিব কোনটো কি চেণ্টেন্স সেকেন্ড সেন্টেন্সটোত শেষত কুৱেশ্যন মাৰ্ক আছে অৰ্থাৎ এইটো ইণ্টাৰগেটিভ চেণ্টেন্স হ'ব আমি সেকেন্ডত ইণ্টাৰগেটিভ চেণ্টেন্স বিচাৰোঁ অপশ্যন বিত সেকেন্ডত এছাৰ্টিভ আছে এইটো নহ'ব চিত এছাৰ্টিভ আছে নহ'ব ডিত ইম্পেৰেটিভ আছে নহ'ব আমি এটা চেণ্টেন্স ধৰি পিনে কৰি ল'ব পাৰিছোঁ এইটো অপশ্যন এ হ'ব তথাপি মিলাই লওঁ শ্বি ছিংছ বিউটিফুলি ফুল ষ্টপত শেষ হৈছে এটা ষ্টেটমেণ্ট দিছে গতিকে এছাৰ্টিভ চেণ্টেন্স কেন ইউ হেল্প মি উইথ দিছ প্ৰশ্ন সুধিছে গতিকে ইণ্টাৰগেটিভ চেণ্টেন্স প্লিজ ক্ল'জ দি ড'ৰ ৰিকুৱেষ্ট কৰিছে গতিকে ইম্পেৰেটিভ চেণ্টেন্স আৰু হুৰৰে বুলি আছে এক্সক্লেমেশ্যন চিন আছে গতিকে এক্সক্লেমেটৰী চেণ্টেন্স অপশ্যন এ হুইচ অফ দি ফলোইং ইজ এ চিম্পল চেণ্টেন্স এতিয়া চিম্পল চেণ্টেন্স নিশ্চয় মনত আছে য'ত নেকি এটা ছাবজেক্ট আৰু এটা ভাৰ্ব থাকিব এইটোৱে চিম্পল চেণ্টেন্স তাত কোনো কনজাংশ্যন নাথাকিব ঠিক আছে প্ৰথম চেণ্টেন্সটো চাওঁ হি ৱৰ্ক হাৰ্ড এইটো ছাবজেক্ট এইটো ভাৰ্ব এণ্ড কনজাংশ্যন আহি গৈছে আকৌ এইটো পাষ্ট ভাৰ্ব আহি গ'ল গতিকে এইটো নহ'ব কাৰণ চিম্পল চেণ্টেন্সত এটা ছাবজেক্ট এটা ভাৰ্ব থাকিব ফাইনাইট ভাৰ্ব অ'কে বি নম্বৰ শ্বি ষ্টাডিড ৱেল বিকজ শ্বি ৱান্টেড টু ছাকচিড ইয়াতো ছাবজেক্ট ভাৰ্ব আছে ইয়াতো ছাবজেক্ট ভাৰ্ব আছে দুটা ক্ল'জ আহি গৈছে গতিকে এইটোও নহ'ব ডিছপাইট দি ৰেইন দি মেচ কণ্টিনিউড ইয়াত এটা ছাবজেক্ট আৰু এটা ভাৰ্ব আছে এইটো হ'ব চিম্পল চেণ্টেন্স অপশ্যন চি তথাপি অপশ্যন ডিটো চাই লওঁ দি ছান ছেট এণ্ড ইয়াতো এণ্ড আছে গতিকে এইটো কম্পাউণ্ড চেণ্টেন্স হৈ গ'ল আমাক চিম্পল কৈছে গতিকে অপশ্যন চি কম্পাউণ্ড চেণ্টেন্স আইডেণ্টিফাই কৰিবলৈ সহজ ইণ্ডিপেণ্ডেণ্ট ক্ল'জ থাকিব অৰ্থাৎ দুটা পাৰ্টক ছাবজেক্ট আৰু ভাৰ্ব যেতিয়া আমি ছেপাৰেট কৰি দিওঁ এটা ক্ল'জ আৰু পিছৰ ক্ল'জটো ছেপাৰেট কৰিলে কমপ্লিট মিনিং দিব আৰু ছেপাৰেশ্যন কিহেৰে হ'ব পাৰে ছেপাৰেশ্যন কনজাংশ্যনেৰে হ'ব পাৰে এণ্ড অৰ ফৰ এইবিলাক থাকিব পাৰে আমি চাই লওঁ আই ৱেইটেড আনটিল দি ট্ৰেইন এৰাইভ আনটিল দি ট্ৰেইন এৰাইভ যদি কওঁ তেতিয়াহ'লে এইটো আনটোৰ ওপৰত ডিপেণ্ডেণ্ট হয় ডিপেণ্ড কৰিছে গতিকে এইটো অপশ্যন হ'ব নোৱাৰে কম্পাউণ্ড কৈছে ৰাইট কম্পাউণ্ড চেণ্টেন্সত বিশেষকৈ কনজাংশ্যন বিচাৰিলে হ'ল যেনেকৈ দি ৰেইন ষ্টপ এণ্ড উই ৱেণ্ট আউটছাইড এইটো এণ্ড আছে অপশ্যন বিটো হয় বাকীকেইটা নহয় ডৌ আছে ডৌ হ'লে কমপ্লেক্স চেণ্টেন্স কাৰণ ডৌ যদিও বুলি কৈছে যদি হ'লে আৰু এটা ডিপেণ্ডেণ্ট হৈ গ'ল ডিপেণ্ডেণ্ট হ'লে কমপ্লেক্স চেণ্টেন্স ৱাইল হি ৱাজ শ্লিপিং যেতিয়া শুই আছিলে ডিপেণ্ডেণ্ট হৈ গ'ল গতিকে এইটো কমপ্লেক্স চেণ্টেন্স অপশ্যন কোনটো হ'ব কম্পাউণ্ড হ'লে অপশ্যন বি হুইচ অফ দি ফলোইং ইজ এ কমপ্লেক্স চেণ্টেন্স কমপ্লেক্স চেণ্টেন্সত কি হ'ব নিশ্চয় মনত আছে ডিপেণ্ডেণ্ট ক্ল'জ থাকিব ৰাইট ডিপেণ্ডেণ্ট ক্ল'জ থাকিব অৰ্থাৎ এটাই আনটোৰ ওপৰত ডিপেণ্ড কৰিব হি ইজ প'ৰ বাট অনেষ্ট এইটো বাট আছে কনজাংশ্যন আছে এইটো কম্পাউণ্ড চেণ্টেন্স ঠিক আছে এইটো উত্তৰ হ'ব নোৱাৰে আই ন' দি বয় হু ৱন দি প্ৰাইজ ঠিক আছে আমি এইটো পিছত চাম হি কেম হি চ' হি কনকুৱেৰ্ড সি আহিছিল সি দেখিছিল সি জয়লাভ কৰিছিল ছাবজেক্ট ভাৰ্ব আছে এটা আনটোৰ ওপৰত ডিপেণ্ড কৰিব লগা হৈছেনে নাই হোৱা হি কেম হ'লেও এইটো ডিপেণ্ডেণ্ট হয় সি চ' হ'লেও ডিপেণ্ডেণ্ট সি কনকুৱেৰ্ড হ'লেও ডিপেণ্ডেণ্ট কমাৰে আছে কাম টু দি অফিচ টুমৰো ইয়াতো অকল ভাৰ্ব আছে আৰু ছাবজেক্টটো লুকাই আছে গতিকে এইটো চিম্পল চেণ্টেন্স হয় বাকী থাকিলে অপশ্যন কোনটো বি আই ন' দি বয় হু ৱন দি প্ৰাইজ যিজনে প্ৰাইজ জিকিছিলে মই তেওঁক জানো এতিয়া হু ৱন দি প্ৰাইজ বুলি ক'লে যিজনে প্ৰাইজ জিকিছিলে ডিপেণ্ডেণ্ট হৈ গ'ল বেলেগ এটা পাৰ্টিৰ ওপৰত গতিকে ডিপেণ্ডেণ্ট হ'লে কমপ্লেক্স হৈ গ'ল অপশ্যন বি অ'কে চুজ দি কাৰেক্ট মিনিং অফ দি চেণ্টেন্স নন বাট দি ব্ৰেভ ডিজাৰ্ভছ দি এৱাৰ্ড কাৰেক্ট মিনিং ক'ব কৈছে আমাক ট্ৰান্সফৰ্মেশ্যনৰ কথা কোৱা নাই বাট এক প্ৰকাৰ ট্ৰান্সফৰ্মেশ্যনেই হয় যিটো নেকি আমি নন বাটেৰে এটা পাইছিলোঁ নন বাট দি ব্ৰেভ ডিজাৰ্ভছ দি এৱাৰ্ড কোনটো হ'ব এভৰি ওৱান ডিজাৰ্ভছ দি এৱাৰ্ড ৰিৱাৰ্ড নে অনলি দি ব্ৰেভ ডিজাৰ্ভছ দি ৰিৱাৰ্ড কোনটো হ'ব নন বাট হ'লে অনলি ইউজ কৰিব কৈছিলোঁ নন বাটৰ সলনি কি অনলি অপশ্যন বি ঠিক আছে তেতিয়াহ'লে আজিৰ ক্লাছটো ইমানেই আছিলে এটা সৰু ঘোষণা আমি ADRE 3.0 কাৰণে নতুন এটা বেচ লঞ্চ কৰিছোঁ ৰেজিষ্ট্ৰেশ্যন চলি আছে 15 জুলাইৰ পৰা ইয়াৰ ক্লাছেছবিলাক আৰম্ভ হ'ব য'ত আপোনালোকে লাইভ ইণ্টাৰেক্টিভ ক্লাছেছ পাব এক্সপাৰ্ট ফেকাল্টিছৰ জৰিয়তে
ৰেকৰ্ডেড ভিডিঅ' লেকচাৰ পাব, এনি টাইম এনিৱেৰ আপোনালোকে এক্সেছ কৰিব পাৰিব, টপিক ৱাইজ ষ্টাডি নোটছ পাব, ডাউট ছলভিং ছাপৰ্টো দিয়া হ'ব, যদি কিবা ডাউট থাকে 1:1 ডাউট ছলভিং ছাপৰ্ট দিয়া হ'ব, এক্সাম ফ'কাছ প্ৰিপেয়াৰেশ্যন হ'ব, অৰ্থাৎ এক্সামৰ যিখিনি প্ৰয়োজনীয় সেইখিনি আমি চাম, ফ্ৰী ডাউনলোডেবল PDF পাব, অৰ্থাৎ প্ৰতিটো ক্লাছৰ PDF প্ৰভাইড কৰা হ'ব, আৰু এই কোৰ্চটোৰ লগত 3টা ফুল মক টেষ্ট পোৱা যাব। ঠিক আছে, এতিয়াও ৰেজিষ্ট্ৰেশ্যন চলি আছে। আমাৰ যিটো এপ আছে RGT অধ্যয়ন বুলি প্লে ষ্ট'ৰত আপোনালোকে পাই যাব, আদাৰৱাইজ ডেছক্ৰিপশ্যনত লিংক দিয়া হ'ব, তাত গৈ পিনে আপোনালোকে চেক কৰি ল'ব পাৰিব তাত কি কি কোৰ্চ আছে। বেচটোৰ নাম আমি ড্ৰিম চেজাৰ্ছ বেচ বুলি থৈছোঁ। আশা কৰিছোঁ আপোনালোকে আমাৰ লগত জইন হৈ নিজৰ নিজৰ যি ড্ৰিম আছে সেইটো ফুলফিল কৰিব পাৰিব। কোৰ্চৰ যি ভেলিডিটি এইটো এক্সাম ডেটলৈকে উপলব্ধ থাকিব। গতিকে যদি আপোনালোক আগ্ৰহী হয় তেতিয়াহ'লে এই নাম্বাৰটোত কণ্টেক্ট কৰিব পাৰিব। থেংক ইউ।